Hey guys, কি খবৰ? আকৌ দামিনী ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলো। ৰাম মন্দিৰৰ যোৱাৰ নেক্সট দিনা আমি ভাবিলো বানাৰস যাওঁ। সকলোতো বানাৰস চিনি পায়েই নহয়নে? সো আমি ট্ৰেইনতে যাত্ৰা আৰম্ভ কৰি দিলো আৰু আমি গৈ পাওঁতে 3 ঘণ্টামান লাগি গ'ল আৰু আমি গৈ পাই গংগা ঘাটৰ নিচে ওচৰতে হোটেল বুক কৰিলো আৰু যদি আপুনি ঘাটলৈ ই-ৰিক্সাত যাম বুলি ভাবে পাৰ পাৰ্সন 10 रुपीस কৰি লয় আৰু আপুনি খোজকাঢ়িও যাব পাৰে আৰু আমি 4টা যেহেতু বাজিয়ে গ'ল সো লৰালৰিকৈ ওলালো ঘাটলৈ বুলি আৰু সন্ধিয়া 7 বজাত আৰতি হয় আৰু সেই আৰতি চাবৰ কাৰণে বহুত বেছি মানুহৰ ভিৰ লাগি যায় আৰু আমি তাত গৈ পাই দেখো যে অলৰেডি মানুহ বহুত হৈয়ে গ'ল আৰু যদি আপুনি গংগা ঘাট ফেৰীত ঘূৰিম বুলি ভাবি আছে তেতিয়া হলে অলপ এডভান্সকে গলে নিজৰ কাৰণে ভাল হয় যেহেতু ভিৰ বেছি হৈ গ'লে ফেৰীবিলাকতো ভিৰ লাগি যায় আৰু পাৰ পাৰ্সন 500 কৈ লয় ফেৰীত কিন্তু আমি কথা পাতি গম পালো যে বাৰ্গেনিং যদি কৰে তেতিয়া হলে 200 তো মান্তি হৈ যায় আৰু আমি 200 কৈয়ে ওলালো যাবৰ কাৰণে মোৰ পানীৰ প্ৰতি অলপ ফোবিয়া আছে ভয় লাগে যেহেতু কিন্তু সকলোৰে যে মন আছিল সো আমি ভগৱানৰ নাম লৈ ওলালো ফেৰীতে গংগা আৰতি চাম বুলি আৰু গোটেই গংগা ঘাটটো ঘূৰাৰ পিছত 7 বজাৰ সময়ত গোটেই ফেৰীবিলাক লগ লগাই দিয়ে আৰু তাৰ পৰা আৰতি ধুনীয়াকৈ দেখা পায় আৰু তাতে আমি হেৱা ললো চাকি জ্বলালো অলপ গংগা জল ঘৰৰ কাৰণে ললো আৰু তাত ওয়েদাৰ যেনেকুৱাই নহওক কিয় বতাহে হওক বা বৰষুণে হওক সেই সন্ধিয়া 7 বজা আৰতি ৰেগুলাৰ হয় আৰু সেই আৰতি চাবলৈ লাখ লাখ মানুহ ইয়াত উপস্থিত হয় আৰু বহুত বেছি ভাল লাগিলে চাই আৰু আৰতি শেষ হওঁতে প্ৰায় 9টা 9:30 মান বাজিয়ে গ'ল মই প্ৰথমবাৰ বানাৰস গৈছো মোৰ পাৰ্সোনেল অপিনিয়নৰ পৰা এটোৱে কম যে আপুনি যদি গংগা ঘাট ফেৰীত ঘূৰিম বুলি কয় ভাবে মনতে তেতিয়া হলে আধা ঘণ্টা 1 ঘণ্টা আগতীয়াকৈ যাব দেই আৰু আমি মনতে ভাবি আহিছিলো বানাৰস আহিছোই যেতিয়া বিশ্বনাথ কাশী শিৱ টেম্পল দৰ্শন কৰিম যেহেতু সোমবাৰ আছিল মই সেই কাৰণে বৰ্তটো আছিলো আৰু প্ৰায় আমি যাওঁতে 9:30 মানে বাজিলে গৈ পাওঁতে দেখো যে পুৰা লাইন ভৰ্তি হৈ আছে মানুহ সোমবাৰ যেহেতু আছিল সব বহুত ভক্ত আছিল আৰু ভিতৰটো সোমাই দিল খুশ হৈ গ'ল বহুত বেছি ধুনীয়া মন্দিৰটো গোটেই সোণেৰে বনোৱা হৈছিল আৰু এই মন্দিৰটো বোলে বহুত বেছি মহাত্মা আছে শুনা মতে সেই মন্দিৰটো দৰ্শন কৰিলে বোলে পাপ মুক্ত হয় আৰু 12টা জ্যোতিৰ্লিংগৰ ভিতৰত বিশ্বনাথ কাশী শিৱ টেম্পলো তাৰ মাজৰে এটা হয় যেনেদৰে কেদাৰনাথ হয় ঠিক তেনেদৰে হয় আপুনি যদি বানাৰস আহে কেতিয়াবা এবাৰ হলেও দৰ্শন কৰিব ইয়াত বহুত চাব লগা আছে যদি বানাৰস আহে আপোনালোকে 2 দিনমান সময় লৈ আহিব আৰু এই মন্দিৰটো এই ৰাম মন্দিৰৰ নিচিনা একেদৰে সিস্টেম হয় লকাৰত মোবাইল থৈ যাব লাগে ভিতৰলৈ নিবলৈ দিয়া নহয় ইয়াতো সিকিউৰিটি বহুত বেছি আছে আৰু আপুনি যদি বানাৰস আহিছে তেতিয়া হলে ইয়াৰ পান এবাৰ হলেও টেষ্ট কৰিব দেই হাই বহুত টেষ্টি হয় এবাৰ খাই চাব আৰু যেহেতু দিনটো আমি আছিলো বৰ্তত সো ভাবিলো নিৰামিষ এসাজ ভাতে খাই লওঁ আৰু ওচৰে পাজৰে যিমান হোটেল আছে প্ৰায়বিলাকত নিৰামিষেই চলে যেহেতু ইয়াত মন্দিৰ বহুত আছে সেই কাৰণে চাগে আজিলৈ ইমানেই আকৌ লগ পাম বাই বাই